বিলাসীপাৰাৰ বেলতলিত মুকলি হ'ল আজি ভাই ভাই মেচিনেৰী শ্ব'ৰুম। উল্লেখ্য যে ভাই ভাই মেচিনেৰী শ্ব'ৰুমত আপোনালোকে ৰেহাই মূল্যত পাব পাৱাৰ টিলাৰ, ধানৰ মিল, আটাৰ মিল, বিভিন্ন মিলৰ লগতে কৃষি কাৰ্যৰ সকলো সা সামগ্ৰী। ৰাইজ পলম নকৰি আজিয়ে আহক আমাৰ এই ভাই ভাই মেচিনেৰী শ্ব'ৰুমত। ভাই ভাই মেচিনেৰী শ্ব'ৰুমত ৰাইজে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব পাৱাৰ টিলাৰ, ধানৰ মিল, আটাৰ মিল, বিভিন্ন মিলৰ লগতে কৃষি কাৰ্যৰ সকলো সা সামগ্ৰী। যোগাযোগৰ নম্বৰ 9864889683 নতুবা 9395745494। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, আসসালামু আলাইকুম। আমার একটু মেশিন হল আপনার হালমারা মেশিন হয় আর এই মেশিনটো যি কাম করে যেনেবা ট্ৰেক্টৰ আছে, মাহিন্দ্ৰাই হওক বা সোণালিকাই হওক, আমি সৰু এটা ইনভেষ্ট কৰি এই গাড়ীখন চিন্তা কৰিব পাৰি। আৰু এই গাড়ীখনে যেনেবা হাল মাৰিব, আমাৰ মাহিন্দ্ৰা হওক, সোণালিকাই হওক, যিমান ট্ৰেক্টৰ আছে সকলো ট্ৰেক্টৰ খুব ভাল কাম কৰিব আমাৰ এই সৰু মেচিনটোৱে। এক কথাত ক'বলৈ গ'লে বাগৰ নিচিনাকৈ কাম কৰে। কিমান বিঘা হাল মাৰে এদিনতে? এদিনত এইটো মেচিনে হাল মাৰিব পাৰিব 7 পৰা 8 বিঘামান। আৰু যোনটো ডাঙৰটো আছে এইটো 15 পৰা 20 বিঘামান পাৰিব। এইটোত বেছি হাল মাৰিব। তাতকৈ দামী মেচিন আমাৰ পেকেটত সোমোৱা আছে। মেচিনটো আমি খুলিব পাৰোঁ, জাষ্ট আজি উদ্বোধনহে হৈছে ঘৰটো। গতিকে আমি পিছৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰকাশ কৰিম। আজি আমাৰ গোৱালপাৰা, বৰপেটা, চিৰাং, কোকৰাঝাৰ, বাক্সা, আপোনাৰ ধুবুৰী, গোলগঞ্জ আদি কৰি কোচবিহাৰ চাইডৰ যিমান মানুহ আছে, কৃষি বন্ধু আছে, আমি সকলোকে অনুৰোধ কৰিম যে আপোনালোকৰ যি কষ্ট অনুভৱ কৰে আমাৰ বাহিৰৰ ৰাজ্যৰ পৰা এই মালবোৰ ক্ৰয় কৰে বা আমাৰ আৰু কেইটামান দোকান আছে তাতে যায়, যি কষ্ট অনুভৱ কৰে তাতে নিজৰ দুখ লাগি যায়, মানে হিতত লাগি যায়। তাৰ কাৰণে আজি আপোনালোকৰ বিলাসীপাৰা বেলতলি চাৰিআলিত আমি এই দোকানখন উদ্বোধন কৰিছোঁ, যাতে আপোনালোকে সহায় সহযোগিতা কৰে। এই দোকানখন পৰিচালনা কৰাৰ দায়িত্বসমূহ ৰাইজৰে থাকিব। জাষ্ট আমি ইয়াত থিয় দিছোঁ আপোনালোকৰ সহায়ৰ কাৰণে, কিয়নো 50 পৰা 60 টকা খৰচ কৰি 1 বিঘামান হাল মাৰিব পাৰিব আমাৰ মেচিনত। পেট্ৰল নে ডিজেল? পেট্ৰল, এইটো ডিজেল ইঞ্জিনো আছে, এইটো পেট্ৰল ইঞ্জিন হয়। আৰু আমাৰ দামটো আমাৰ ইয়াত যদি প্ৰকাশ কৰোঁ, আচলতে অনলাইন বিজনেছটো হ'ল মানে আপ ডাউন কৰে। কেতিয়াবা শ্বেয়াৰ মাৰ্কেটত বাঢ়ি যায়, কেতিয়াবা কমি যায়। যদি আমি এইবাৰ প্ৰকাশ কৰোঁ তেতিয়াহ'লে এই ভিডিঅ'বোৰ যোনবোৰ চাই পিছত আমাৰ দিগদাৰ হৈ যায়। গতিকে আমি প্ৰকাশ নকৰোঁ। ভাৰতবৰ্ষত যিমান ৰাজ্য আছে সকলো ৰাজ্যতকৈ আমি মিনিমাম 2000 টকাকৈ কম দিম। যিমান দাম কম দিব পাৰে কোনে যোনে, তাতকৈ আমি 2000 টকাকৈ কম দিম। যিকোনো গাড়ীয়ে হওক বা ৰাইচ মিলেই হওক বা আপোনাৰ ভুট্টা গাড়া মেচিনেই হওক, যিকোনো মেচিন ল'ব পাৰে আমি কম দিম। আৰু ডাঙৰ কথাটো হৈছে যে আমাৰ ভাৰতবৰ্ষত যিমান মহিলা আছে, মোৰ মায়ে হওক, মোৰ বাইদেৱে হওক, মোৰ মানে ভণ্টি হওক, যিহেতু ঘৰত বহি আছে, আপোনালোকে বহি নাথাকিব, সৰু এটা ইনভেষ্ট কৰিব, অকণমান অলপ পইচা দিব, আমি আপোনালোকৰ মেচিন দিম। আপোনালোকে ঘৰত বহাই ইনকাম কৰক আৰু দেশখন আগবাঢ়ি লৈ যাওক। আমি এই অনুৰোধ কৰিম আমাৰ এই মেচিনেৰী দোকানৰ ফালৰ পৰা। ইয়াৰ ভিতৰত আমাৰ ভিতৰত কেইটামান মেচিন আছে, উন্নত মানৰ মেচিন আছে, যি মেচিনটোৱে হাত দিব নালাগে, চুব নালাগে, যাৰ ধান আপোনালোকে ঢালি দিব হপাৰত, একেবাৰে পেকেটৰ চাউল যোনটো আহে সেই চাউল সলসলাই আহিব। কি কি মেচিন আছে আপোনাৰ? আমাৰ ইয়াত মেচিন বিভিন্ন কোৱালিটিৰ মেচিন আছে। ধান গাড়া আছে, ধান কটা আছে, ধান কুটা আছে, হাল মাৰা আছে, বিভিন্ন কোৱালিটি আছে। আপোনাৰ কোম্পানীৰ নাম কি? এইটো মা মেচিনাৰী, এইটো মা মেচিনাৰী হয়। ক'ত কোম্পানীটো? ক'ত? কোম্পানীটো মহাৰাষ্ট্ৰৰ, কিন্তু এইটো আমি নিজেভাৱে মানে সৃষ্টি কৰিছোঁ। আমি কোম্পানীত আলোচনা কৰিহে পাছবোৰ আনি আমি সংলগ্ন কৰোঁ। আমি মা মেচিনাৰী নামটো দিছোঁ, যিহেতু মানে আমাৰ মা যেনেকুৱা কষ্ট কৰে আমাৰ কাৰণে, ঠিক এই মা মেচিনাৰী দোকানটো পাব্লিকৰ কাৰণে, কৃষি বন্ধুসকলৰ কাৰণে কষ্ট কৰিব, সকলো সময়তে থাকিব। আৰু যিমান পাৰ্টছ কোনোবাই ভাবিছে আমি বস্তু সংগ্ৰহ কৰিলে পিছত পাছ পাম নে নাপাম, কোনোবাই ভাবি আছে, আমি প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকক মই কথা দিছোঁ যে যিবোৰ পাৰ্টছ লাগে আমি সম্পূৰ্ণ আপোনালোকক সহায় কৰিম। প্ৰয়োজন বোধে যদি কাৰো অসুবিধা থাকে আমি তাৰ ঘৰত যাই কিনে মেকাৰ পঠিয়াই দিম, তাতে সেইটো ঠিক ঠাক কৰি দিব। ইয়াৰ উপৰিও এটা কথা মই প্ৰকাশ কৰোঁ যে মা মেচিনাৰী এটা চেনেল থাকিব, তাতে ঠিক ঠাক কৰাৰ কাৰণে
সা সলনি কৰাৰ কাৰণে কিবা বস্তু চেঞ্জ কৰাৰ কাৰণে তাতে ফৰ্মুলা দিয়া থাকিব, আপোনালোকে চাই কেনেও কামটো কৰিব পাৰে। ৱাৰেণ্টি আৰু গেৰাণ্টি কিমান আছে? দাদা কথাটো হ'ল যে আজি আমি বাচি আছোঁ, কালি নাথাকিব পাৰোঁ। গেৰাণ্টিটো এনেকুৱা বস্তু, এইটো মেচিনেৰী হয়, জাষ্ট কপালতহে হয়। গতিকে আমি 1 ইয়াৰ্ছ এই মুহূৰ্তত আমি প্ৰকাশ কৰিছোঁ, 1 ইয়াৰ্ছৰ কাৰণে আমি ৱাৰেণ্টি দিম। আপোনালোকে নিঃসন্দেহে ল'ব পাৰে আৰু আমাৰ লগত থাকিব পাৰে। আমাৰ ভিতৰত কেইটামান মেচিন আছে, যদি আপোনালোকে দেখুৱাব পাৰে দেখুৱাই দিয়ক। কষ্ট হয়, 1 বিঘা মিনিমাম 3000 খৰচা হয়। আপোনাক কথা দিছোঁ, এইটো মেচিনত আপুনি কাম কৰক, একদিনতে আপুনি 10 হাজাৰ কাম কৰিব পাৰিব। এই মেচিনটো চাই লওক। আৰু এই মেচিনটো আজি প্ৰকাশ কৰিছোঁ আমাৰ জানুৱাৰী মাহলৈকে। আজি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমাৰ কৃষি মোৰ দেউতাকৰ নিচিনাই হওক, মোৰ জেঠাৰ নিচিনাই হওক, যিবিলাক বিদ্যা মানুহ আছে, আমি তাহাঁতৰ কাৰণে আজি প্ৰকাশ কৰিছোঁ 7500 টকা দিম। 7000 অনলি 7500 ৰুপিজ এইটো ল'ম আমি কথা দিছোঁ। ইনকাম নকৰোঁ, এমাহ মই ইনকাম নকৰোঁ। জাষ্ট আপোনালোকৰ ওপৰত আমি এইটো এৰি দিম, আপোনালোকে বিবেচনা কৰিব যাতে আপোনালোকে এই বস্তুবোৰ সংগ্ৰহ কৰিব পাৰে। আমি বাকী সময়ত যি উন্নত মানৰ মেচিন আহিব, আপোনালোকৰ জাষ্ট কৃষি বন্ধুসকলৰ কাৰণে কথা এটা পাহৰি গৈছোঁ, যিয়ে ভিডিঅ' চাই আছে, মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে এই ভিডিঅ'বোৰ আমাৰ দেউতাকৰ নিচিনা কষ্ট কৰা, মেহনত কৰা মানুহৰ কাৰণে, মায়া মমতা ভাল পোৱাৰ কাৰণে এবাৰ শ্বেয়াৰ কৰি দিয়ক, যাতে বেলেগ কোনোবাই চাব পাৰে। মানে সন্মুখত অনা নাই, পেকেটত আছে। জাষ্ট আপোনাক চিম্পলহে দেখাই দিছোঁ। আপোনালোকে এইটো দেখাই দিব পাৰে যে এই ৰাইচ মিলৰ হয় ডিজিটেল মেচিন, যি মেচিনত আগতে কৈছোঁ, প্ৰকাশ কৰিছোঁ মই, যাতে হাত দিব নালাগে, চুবও নালাগে। জাষ্ট কাৰেণ্টৰ বটনটো চিপি দিব আৰু মালবোৰ সৰহলৈ আহি যাব। আৰু যি মাল ওলাব, গৰু খোৱা বা হাঁহ কুকুৰা খোৱা জীৱৰ মানে আপোনাৰ এই কুৰা বুলি কোৱা হয়, এই কুৰা ফাঁকি হৈ আহিব। আমাৰ মেচিনবোৰত এই চিষ্টেমটো কৰা আছে, বাকী চিষ্টেমত বাকী মানুহৰ চিষ্টেমত নাই। কিন্তু আমাৰ বৰপেটা এইবোৰ মানুহবোৰ মানে মাছ হেৰি কৰে, যাৰ কাৰণে আমি মাথা মাৰি পেলাই এই বস্তুটো কৰিছোঁ, যাতে আপোনালোকৰ উপকাৰত আহে, তাৰ কাৰণে আমি এইবোৰ সংগ্ৰহ কৰিছোঁ। আমাৰ ইয়াৰ মাজতে আমাৰ প্ৰাক্তন মানে যিবোৰ মানুহ মানে আমাৰ পৰা মেচিন লৈছে, কেইটামান মানুহ ইয়াত আছে, আমি দেখুৱাই দিম যে ইহঁতে আমাৰ মালবোৰ ৰৈ কিনা সুবিধাই পাইছে নে অসুবিধা ডিষ্টাৰ্ব হৈছে, আমি তাহাঁতক উপকাৰ কৰিছোঁ নে বিয়া কামত লিপ্ত কৰাইছোঁ। আপোনালোকে তাহাঁতৰ মুখৰ পৰা চাব যে এইজন আছে, ব্যক্তিজনক সুধিব পাৰে আপোনালোকে। এই এটা আছে, শ্বৰুম কৰিছোঁ। ইয়াত কৃষি বিভাগৰ বিভিন্ন ধৰণৰ মেচিনৰ বস্তু বাহিনী ইয়াত পাব, মেচিন পাব, পাৰ্টছ পাব। ইয়াত আমাৰ সমূহ ধুবুৰীবাসী, বৰপেটাবাসী, কোকৰাঝাৰবাসী যিহঁতে কৃষি কাম কৰে, তেওঁলোকে ইয়াত আহি নাইবা আমাৰ প্লেটত দিয়া নম্বৰত যোগাযোগ কৰি আমাৰ ইয়াৰ পৰা মেচিনবিলাক লৈ যাব পাৰে। আৰু কিবা কাৰণত যদি মেচিনবিলাক যদি কিবা প্ৰব্লেম হয়, আমাৰ ইয়াত মেকাৰ আছে, মেকানিক আছে, মেকানিক গৈ ঠিক ঠাক কৰি থৈ আহিব। আৰু তেওঁলোকে অতি কম দামত আমাৰ ইয়াত ধান গাৰা মেচিন আছে, ধান কটা মেচিন আছে, তাৰপিছত আপোনাৰ পাৱাৰ পাম্প যিটো কয়, পাৱাৰ পাম্প যিটো কয় সেইটো আছে। মানে বিভিন্ন কৃষি কামত যিবিলাক মানে আমি ব্যৱহাৰ কৰোঁ, সেইবিলাক মেচিনাৰী বস্তু আমাৰ ইয়াত সহজেই পাব। আমি কম মূল্যত তেখেতসকলক যোগান ধৰিব পাৰিম। ক'ত এটা? এইটো বেলতলি চাৰিআলি, বিলাসীপাৰাত বেলতলি চাৰিআলি, বাছ ষ্টেণ্ডৰ অপজিটত দক্ষিণ ফালে। দোকানখনৰ নাম কি? দোকানখনৰ নাম মা মেচিনাৰী। মা মেচিনাৰী। থেংক ইউ। চাৰিআলিতে গুৱাহাটীৰ বাছ ৰাখাত বাওঁফালে পাব। পাব। সবাইকে অনুরোধ করেন যে আপনারা আমাদের দোকানে আসেন। আপনার দোকানে কি কি আছে, কি কি রাজ্যে পাবো? কৃষি বিভাগের যতগুলো সামগ্রী লাগে সম্পূর্ণই পাবে। কৃষি বিভাগের ধান কাটা মেশিন, ধান কুটা মেশিন, ধান ভাঙানো মেশিন, ভাঙানো মেশিন, মরিচ ভাঙানো মেশিন মরিচ ভাঙানো মেশিন, ইত্যাদি মেশিন পাবো আর কি। সব মেশিন আছে ইয়াতে। কিনে কই রাজ্য কি জানাব? পেটের ভাত অল্প কোনো মতে ইনকাম করবো। রাখার জন্য বাকি আমরা দিয়া দিই যাতে পারি। উপস্থিত আজি মোৰ এই যে সন্মুখত সন্মানীয় সাংবাদিকসকল আৰু আজি যে ভাই
কৃষি বিভাগৰ যে অপেনিং মেচিন অপেনিং কৰা হ'ল দোকান আৰু মোৰ বন্ধু জহুৰ ভাইৰ মিছেছ তেখেতে মহিলা মানুহ ইমান ধুনীয়া সাহস কৰিছে যে সাহস তেওঁৰ যে মনোবল আছে যে মহিলা মানুহে যে আজি যে এই যে দোকান অপেনিং কৰিল তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ আৰু মই এই বিলেচীপাৰা ৰাইজক বা বেলতলী চাৰিআলি ৰাইজক মই অনুৰোধ কৰিছোঁ যে আমাৰে মানুহ যিহেতু এখন মিছনাৰী কৃষি বিভাগৰ সম্পূৰ্ণ বস্তু ইয়াত আছে আপোনালোকে সহযোগ কৰক বা কেনে আপুনি যিবিলাক বস্তু লাগে আপোনাৰ লওক তেখেতৰ কথা মতে বহু কম ৰেটত ৰেহাই মূল্যত এই বস্তুখিনি দিব আপোনালোকে এই বস্তুখিনি ক্ৰয় কৰিব এইখিনি আপোনালোক ৰাইজক মই অনুৰোধ জনাইছোঁ কি কি বস্তু পাব? বিভিন্ন বস্তু আছে